নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো শিশুৰ ভাল লালন পালনে হ'ল এখন সুস্থ সমাজৰ ভেটি নহয় জানো শৈশৱতে শিশুসকলক যি শিকোৱা হয় নতুবা শিশুসকলে যি দেখে সেইবোৰে আজীৱন তেওঁলোকৰ জীৱনত ৰেখাপাত কৰে যেতিয়া লাহে লাহে তেওঁলোক ডাঙৰ হয় তেতিয়া সেইবোৰ কথাই তেওঁলোকৰ ব্যক্তিত্বত স্পষ্টভাৱে দৃশ্যমান হয় আজিৰ ভিডিওটোত কেইটামান প্ৰশ্ন লৈ আহিছো এই প্ৰশ্নসমূহ অভিভাৱকসকলে যদি তেখেতসকলৰ সন্তানৰ বয়স 7 পৰা 13 বছৰ তেতিয়া হলে নিজৰ সন্তানক এই প্ৰশ্নকেইটা কৰাটো অত্যন্ত প্ৰয়োজনীয় তেন্তে আহক জানি লওঁ এই প্ৰশ্নসমূহ কি এই প্ৰশ্নসমূহ আপুনি আপোনাৰ ল'ৰা সন্তান নাইবা কন্যা সন্তান সকলোকে সুধিব পাৰে কেৱল বয়স হ'ব লাগিব 7 পৰা 13 বছৰ আপুনি সুধিব পাৰে যে তোমাৰ এনেকুৱা কিবা কথা আছে নেকি যাৰ বিষয়ে মই নাজানো এই প্ৰশ্নটো কৰিলে আপোনাৰ সন্তানে সাহস পাব যদি আপোনাৰ পৰা কিবা লুকুৱাই ৰাখিছে তেতিয়ালে সেই কথাটো আপোনাক জনাব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আপুনি আপোনাৰ সন্তানক সুধিব পাৰে যে তুমি এটা শিশু হোৱাৰ সকলোতকে কষ্টকৰ দিশটো তুমি কি বুলি ভাবা শিশুৰ উত্তৰৰ পৰা আপোনালোকে বহুতো কথা বুজি উঠিব আৰু আপোনালোকে গম পাব শিশুটিয়ে কিহৰ লগত যুঁজ দি আছে ইয়াৰ পিছৰ প্ৰশ্নটো খুবেই ভাল লাগিব আপোনালোকে সন্তানটিক সুধিব লাগিব যে এনেকুৱা কোনটো এটা কথা যিটো কথা তুমি বিচাৰা যে তোমাতকে জ্যেষ্ঠসকল মানে তোমাতকে ডাঙৰ সকলে শিশুসকলৰ বিষয়ে বুজিব লাগে এই যে প্ৰশ্নটো আপোনালোকে কৰিলে ইয়াৰ উত্তৰে আপোনালোকক কি বুজাব জানে আপোনালোকৰ প্ৰতিপালনৰ কিমান অভাৱ জ্যেষ্ঠসকলে শিশুসকলক কেনেদৰে ব্যৱহাৰ কৰে সেইটোৰ বিষয়ে বুজাব নেক্সট প্ৰশ্নটো আপুনি আপোনাৰ সন্তানক সুধিব যে যদি তোমাক মই এডাল যাদুৰ লাখুটি দিওঁ আৰু কওঁ যে আমাৰ পৰিয়ালত কিবা হাল হলনি কৰা তেতিয়া তুমি কি কৰিবা হয়তো এই প্ৰশ্নটিৰ উত্তৰ বহুত খুহুতীয়া হ'ব পাৰে তথাপিও আপুনি আপোনাৰ সন্তানক এই প্ৰশ্নটো সুধক হয়তো হ'ব পাৰে এনেকুৱা এটা উত্তৰ পায় আপুনি যাৰ বিষয়ে আপুনি কেতিয়াও ভবাই নাছিল নতুবা এই প্ৰশ্নৰ উত্তৰে বুজাব যে আপোনাৰ সন্তানটিয়ে পৰিয়ালৰ কি কথাত আমনি পাই আছে ইয়াৰ পিছৰ প্ৰশ্নটো খুবেই স্বাভাৱিক কাৰণ মাক দেউতাকসকলে সন্তানৰ বেষ্ট ফ্ৰেণ্ড কোন হেয়া জানিব বিচাৰে গতিকে আপোনালোকে সুধিব পাৰে যে তোমাৰ খুব ভাল বন্ধু নাইবা বান্ধৱী কোন সিহঁতে কিবা অসুবিধা পাই আছে নেকি মানে সিহঁতৰ ঘৰুৱা কিবা অসুবিধা আছে নেকি নতুবা স্কুলত সিহঁতে কিবা অসুবিধা পায় নেকি সেই বিষয়ে সুধক ইয়াৰ পিছত আপুনি সুধিব পাৰে যে ডাঙৰ হোৱাৰ লগে লগে আমাৰ সকলোৰে শৰীৰত হালহলনি ঘটে তোমাৰ শৰীৰতো বহুত পৰিৱৰ্তনে দেখা দিব ইয়াৰ বিষয়ে তুমি কিবা শুনিছানে নতুবা স্কুলত এই বিষয়ে কোনোবাই কথা পাতেনে এই সময়খিনিয়ে হ'ল সেক্স এডুকেশ্যন দিয়াৰ উত্তম সময় ইয়াৰ লগতে আপুনি আপোনাৰ সন্তানক গুড টাচ এণ্ড বেড টাচৰ কথা শিকাব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো আপুনি ধেমালিৰ চলেৰে সুধিব পাৰে যে তোমাৰ এনেকুৱা এটা কথা যেটো হয়তো মই নাজানো মানে সেইটো মোৰ কাৰণে সাৰপ্ৰাইজ মানে শুনি একদম আচৰিত হৈ যাম মই তেনেকুৱা কিবা কথা আছে নেকি একদম শেষৰ প্ৰশ্নটো মই অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবো আপুনি আপোনাৰ সন্তানক সুধিব যে যদি মই তোমাক 5জন ব্যক্তি বাছি ল'ব কওঁ যাৰ লগত তুমি অত্যন্ত সুৰক্ষিত অনুভৱ কৰা যাৰ লগত তোমাৰ সেফ ফিল হয় কোন সেই 5 গৰাকী ব্যক্তি এই উত্তৰটিৰ পৰা আপুনি বুজিব যে আপোনাৰ শিশুই কাৰ লগত একদম সুৰক্ষিত অনুভৱ কৰে এই কেইটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি আপোনাৰ মনত অইন কিবা প্ৰশ্ন আছে তেতিয়া হেয়াও সুধিব পাৰে আপুনি আপোনাৰ সন্তানক ভাত খোৱাৰ সময়ত কৰবাত ফুৰিব গলে গাড়ীত বহি নতুবা ৰাতি শুৱাৰ সময়ত বিছনাত সুধিব পাৰে এনেকুৱা প্ৰশ্ন কৰি আপুনি আপোনাৰ সন্তানৰ পৃথিৱীখনৰ লগত জড়িত হৈ থাকিবলৈ সুবিধা পাব আপুনি আপোনাৰ সন্তানক দেখুৱাব পাৰিব যে সিহঁতক আপুনি কিমান মৰম কৰে কিমান কেয়াৰ কৰে আৰু সিহঁতৰ জীৱন আপোনাৰ কাৰণে কিমান মূল্যৱান তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল